কলিয়াবৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ চিকনি চাহ বাগিচাৰ পৰা শাকমুঠীয়া চাহ বাগিচা সংযোগী পথছোৱা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ চাহ বাগিচাৰ স্থানীয় লোকসকলৰ কালভাৰ্ট নিৰ্মাণৰ লগতে পথছোৱা নিৰ্মাণ কাৰ্য অনুন্নত হোৱাৰ অভিযোগ তুলে লোকসকলে ঠিকাদাৰৰ ময়মতালিৰে পথছোৱা নিৰ্মাণ কৰা ক্ষুব্ধ হৈ পৰে শাকমুঠীয়া চাহ বাগিচাৰ লোকসকল এই ক্ষেত্ৰত স্থানীয় বিধায়ক কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্ৰীয়ে বিষয়টো হস্তক্ষেপ কৰাৰ দাবী তুলিছে চাহ বাগিচাৰ লোকসকলে কাৰণ যেটো আমি বহুত দিনৰ পৰা এটা আশা আছিল যাতে আমাৰ বাগানখন ৰাস্তাটো যাতে চৰকাৰী হোক আৰু ৰাইজৰ যাতে বাগানখন ৰাইজৰ যাতে মানে সুবিধা হোক বুলি আমি ভাবিছিল আৰু সেইমতে আমাৰ বিধায়ক বনাই দিলে ঠিকই আছে ৰাস্তাটো পাছ কৰি দিছে হলেও আমি দেখিব পাইছো মানে যেনেকৈ ৰাস্তাটো হ'ব লাগিছিল তেনেকুৱা হোৱা নাই আৰু বিশেষকৈ আমি মানে কালভাৰবিলাকৰ আমি বিশেষকৈ আমি কথাটো আপোনালোকক জনাব বিচাৰি আছো কালভাৰবিলাক যেনেকৈ ৰাস্তাতে এটা কালভাৰ থাকে এইটো সাইডত এটা পুন থাকে এটা সিধা থাকে কিন্তু এই কালভাৰবিলাক কি হৈছে একদম টেৰা মেৰা বনাই দিছে কালভাৰবিলাক আৰু সেইটো যদি কিছুমান কেতিয়াবাৰ সময়তে যদি আমি গাড়ী হোক বাইক হোক যাতে আহিলে ডাইৰেক্ট কালভাৰত মাৰা যাব মানে তেনেকুৱা হৈছে মানে একদম ৰাস্তাৰ ওচৰতে কালভাৰটো আহি গৈছে সেইটোৰ কাৰণে আমাৰ বহুত অসুবিধা আৰু কালভাৰগিল থাকিলে কালভাৰ সদায় ৰাস্তাৰ ওপৰত থাকে কালভাৰবিলাক কিন্তু এইটো দেখিব পাইছো যে কালভাৰবিলাক ৰাস্তাৰ তলতে গৈছে তো এইবিলাক কিছুমান কথাবিলাক আমি জনাব বিচাৰিছো ৰাইজক কি অনুৰোধ কৰিব চৰকাৰক আমি জনাব বিচাৰি আছো যাতে ৰাস্তাখন যাতে আমাক ভালকে যাতে বনাই দিয়ক আমি এই ৰাস্তাটো একবাৰেই পাম আৰু বাৰে বাৰে নাপাম মই ইমানটোৱে কৈছো নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত আছে সহজ ফাইনেন্সৰ সুবিধা পাব সকলো ধৰণৰ এক্সেসৰিজ লগতে পাব ওপেন বক্স স্মাৰ্টফোন ওপেন বক্স আইফোন উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং সাৰ্ভিস নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন লম বুলি ভাবি আছে নেকি এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোকে একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্টৰ হয় এইটো আছে আপোনাৰ সোণাপুৰ অল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে প্লাছ মোবাইল আছে আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ 10% অফ দি আছোঁ লগতে আমাৰ EMI ইজি EMI হৈ আছে আপোনাৰ কোনো অসুবিধা নাই সেকেন্ড আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ টু অপেন বক্স আইফোন এইবিলাক পাব আপোনালোকে সেকেন্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ আজি দিনটো মোৰ কাৰণে 1 তাৰিখটো জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয় প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয় সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে আমি কম কষ্টত আপোনালোকক চাৰ্ভিছ ভাল দিম